কথাটো এনেকুৱা মোৰ শাহু এতিয়া বৰ্তমান 70 বছৰীয়া তেখেতৰ কেঞ্চাৰ ধৰা পৰিলে গতিকে কেঞ্চাৰ ধৰা পৰাৰ পিছত আমি চেন্নাই লৈ গ'লো চেন্নাইৰ পৰা আনি ইয়াতে মানে তেখেতসকলৰ পৰামৰ্শ অনুযায়ী আমাৰ যিহেতু গুৱাহাটীখন জিএমচিটো ভাল হৈছে কেঞ্চাৰ ইনষ্টিটিউটখন তাত দেখাই আছোঁ এইটো মানে আজি আমাৰ 4 নম্বৰ কেম্প আছিল কেমৰ আগে আগে কি হয় আমাক কেইটামান টেষ্ট কৰাব দিয়ে তেওঁলোকে মানুহজনী ফিট হয় নে নহয় কেমো দিব পৰাত আছে নে নাই ঠিক তেনেকৈ আমি এইখন যে আমাৰ ৰঙিয়াৰে নিউ আদাৰ্ছ ক্লিনিকেল চেণ্টাৰ আছে মুৰাদাত আছে এইখন তেওঁলোকৰ তাত এইবাৰলৈকে 5বাৰ টেষ্ট কৰালোঁ তেওঁলোকৰ ৰিপৰ্ট মতে আমি ডক্টৰৰ তাত গৈ আছোঁ যোৱাকালিও আমি ৰিপৰ্টটো উলিয়ালোঁ এনে সচৰাচৰ আমি ডক্টৰক এবাৰ দেখুৱাই যাওঁ কিন্তু কালি মানে আমাৰ দৌৰা-দৌৰি থাকিল দেখুৱাব নোৱাৰিলোঁ আৰু সন্ধিয়া লৈ গৈ গুচি গ'লোঁ আজি ৰাতিপুৱাই কেমো দিব লৈ গ'লোঁ কেমোৰ ডক্টৰক যেতিয়া দেখুৱালোঁ তেওঁলোকে ৰিপৰ্টবোৰ চাই কৈছে যে আপোনালোকে লেবটো ঠিকে আছে নে বাৰে বাৰে সুধিছে মই আছিলোঁ লগত কৈছে বাইদেউ লেবটো ঠিকে আছে নে মই ছাৰ ইমান দিনটো আমি এইটো লেবতে কৰি আনিছোঁ কৈছে যে নহয় আপোনালোকে চাওক যে কেলছিয়াম ইয়াতে তাৰমানে 21 আৰু ক্ৰেটিনাইনটো 5.27 আছে য'ত মানে কিডনি ষ্টপ হ'ব লাগে মানে 5.27ত কিডনি ষ্টপ হৈ যায় আৰু কেলছিয়াম 21টো সম্ভৱে নহয় এভাৰেজত আছে মানে 10.2 আছে কিন্তু এওঁৰ গৈ 21 আছে য'ত এজন সুস্থ মানুহ এজন সুস্থ হৈ থাকিব নোৱাৰে তেখেতে কৈছে যে মানুহজনীটো ঠিকেই আছে আৰু সুধিছে এখেতে পেচেণ্ট হয় নে মই ছাৰ এখেতেতো পেচেণ্ট আপোনাক আনি আছোঁ কৈছে যে ইমান সুস্থ হৈ কেনেকৈ আছে এইটোতো সম্ভৱ নহয় 13-14 আহিলে প্ৰব্লেম হৈ যায় এটা কাম কৰক আপোনালোকৰ এই ৰিপৰ্ট মতে মই তেখেতক আইচিউত শিফ্ট কৰাই দিওঁ তাৰপিছত বাকী হ'ব কিন্তু চিন্তাত পৰিলোঁ আইচিউত শিফ্ট কৰাম যিজনী মানুহ লাহে লাহে ঠিকৰ ভালৰ ফালে আহিছে মই এখেতক ফোন কৰিলোঁ মই ভনী জোৱাই হয় তেওঁক ফোন কৰিলোঁ কি কৰা যাব তাৰপিছত দেউৰটো আছিলে তেওঁকো ক'লোঁ কি কৰা যাব মোৰ হাজবেণ্ডো আছিলে গোটেইখিনি আলোচনা কৰি আমি এটা ক'লোঁ ছাৰ আপোনাৰ যদি ৰিপৰ্টটোৰ ওপৰত সন্দেহ আছে আমি আকৌ এবাৰ টেষ্ট কৰাই চাওঁ তেওঁলোকে কৈছে ঠিক আছে এবাৰ টেষ্ট কৰাই চাওঁ যদি মানে আৰু চিনিয়ৰ ডক্টৰৰ লগত তেওঁ গৈ আলোচনা কৰিলে কৰি আহি ক'লে বাইদেউ আপোনালোকে এই দুটা টেষ্ট কৰাই লওক ক্ৰিয়েটিনাইন আৰু কেলছিয়াম বাকীখিনি বাদেই দিছে বাৰু কৈছে বাকীখিনি কথা নাই বাৰু কিন্তু এই দুটা টেষ্ট কৰাই লওক এই দুটা যদি নৰ্মেল থাকে তেতিয়াহ'লে আমি আপোনালোকক ঘৰলৈ যাবলৈ দিম কেমোৰ কথা যে আহিয়ে পৰা নাই আৰু যদি মানে নৰ্মেল নাথাকে তেতিয়াহ'লে আপোনালোকক আমি আইচিউত শিফ্ট কৰাই দিম মানে ভৰ্তি কৰাই দিম তাৰপিছত গ'লোঁ মানে তেখেতৰ এডভাইচ মতে আমি এইখন আৰ্য ৱেলনেছ চেণ্টাৰত আমি গ'লোঁ গৈ তাত টেষ্ট কৰালোঁ এঘণ্টাৰ ভিতৰত ৰিপৰ্টটো আহিলে আমাৰ ৰিপৰ্টটো দেখাওঁ যে ৰিপৰ্টটো সাংঘাতিক পাৰ্থক্য আপোনালোকে চাওক য'ত 5.27 আছে তাত মানে 0.6 আছে আৰু য'ত আপোনাৰ 9.21 আছে তাত মানে 9.8 আহিছে যিটো নৰ্মেল আছে তাৰমানে আমাৰ অৰ্থ আমাৰ ৰোগীজন নৰ্মেল তেওঁ মাৰি নি আমাক আইচিউত ভৰাই দিছে তাৰপিছত কি হ'ব তেওঁলোকে ক'লে যে বাকীখিনি ঠিকে আছে প্ৰেছাৰটো চেক কৰি আমাক কেমো ল'ব দিলে কেমো লৈ পঠাই দিলে কৈছে যে এটা কথা কিন্তু আপোনালোকে এনেকৈ একোখন ফাৰ্মাচীৰ পৰা বা চেণ্টাৰৰ পৰা আপোনালোকে এনেকৈ লৈ আহিব আমি তেওঁলোকৰ মতে মানে প্ৰেছক্ৰাইব কৰিম যদি মানুহজনীৰ কিবা হয় দুখটো কিন্তু আপোনালোকে আমাক দিব গতিকে আৰু তেনেকৈ বা আমি কিমান কৰিছোঁ ৰঙিয়াৰ পৰা বা কোন কিমান আহিছে আপোনালোকে যাওকগৈ আৰু এইখনৰ ওপৰত আপোনালোকে কিবা এটা বিহিত ব্যৱস্থা লওক তেনেকৈ ক'লে আহিলোঁ আহি ইয়াত সুধিলোঁ সোধাৰ পিছত তেওঁলোকে মানে যিজনী টেকনিচিয়ান আৰু আছে টেকনিচিয়ান দুজনী এজনী ছোৱালী আছে এটা ল'ৰা আছে তেওঁলোকে হাঁহি হাঁহি কৈছে অলপ খালিবি না আমাৰ মানে এইটো ভুল হৈ গ'ল হেৰি মানে চৰি মই চৰিয়ে কৈছোঁ মানে কিবা আৰু মানে উল্টা পুল্টা হৈ গ'ল চৰি কৈছোঁ বেলেগ এজনৰ তাত গুচি গ'ল তেতিয়া মানে আৰু খং উঠিল হাৰে উল্টা পুল্টা হ'ল তাৰমানে আমাৰ ৰিপৰ্টটো তেওঁৰ তাত গ'ল এজন কেঞ্চাৰ পেচেণ্টৰ ৰিপৰ্ট তেওঁৰ তাত গ'ল তেওঁতো কাৰোবাক দেখাইছে আৰু তেওঁৰ ৰিপৰ্ট আমাৰ তাত আহিল আমি বাৰু অকণমান ভাঙাগড় মেডিকেলত গৈ আমি ডক্টৰৰ লগত আলোচনা কৰিলোঁ কাৰণে গম পালোঁ তেওঁ যদি এজন সাধাৰণ মানুহ হয় তেওঁ যদি একো নজনা হয় তেওঁৰ কি গতি হৈছে সুধিলোঁ যে তেওঁ কানিব নোৱাৰে তেওঁলোকে এতিয়া শেষত কৈছে যে আমাৰ ভুল হৈছে মানি লৈছোঁ হ'ব আৰু আপোনালোকে এনেকৈ একো মানে হেৰি কৰিব নালাগে আমি যিখিনি খৰচ হৈছে সেইখিনি দিম এতিয়া কথাটো হ'ল আমাক খৰচ নালাগে আমি খৰচ বিচৰাও নাই আমাৰো খুব বেছি 2-3 হাজাৰ টকা খৰচ হৈছে হোৱাও নাই চাগে সিমানখিনি ইমান বেছি আমি ভবা নাই আমাক এটা এৱাৰনেছ লাগে আজি যদি এইখিনি এটা বাচ্চাৰ ক্ষেত্ৰত হ'ল হয় বা ধৰক আজি এইটো কেঞ্চাৰ পেচেণ্ট কাৰণে কেমো দিব নিছোঁ কাৰণে আমি গম পাইছোঁ যদি সাধাৰণ জ্বৰ হ'ল হয় তেওঁলোকে যদি টাইফইড বুলি লিখি দিলে হয় সেইটো মানুহজনকতো তেনেকৈ ট্ৰিটমেণ্ট কৰি আছে ন তেতিয়াহ'লে কি হ'ব এতিয়া আমি এজাহাৰ এখন ছাৰক বাকীখিনিতো গমেই পালে তাৰমানে তেখেত কেঞ্চাৰ পেচেণ্ট হয় চেন্নাইৰ পৰা ট্ৰিটমেণ্ট কৰি আহি ইয়াতে কেমো লৈ আহিছিলোঁ আৰু প্ৰত্যেকবাৰে কেমো লোৱাৰ আগত ছাৰে তাৰমানে কয় যে কেলছিয়াম ক্ৰিয়েটিনাইন আৰু কিবা কিবি এইখিনি টেষ্ট কৰিব দিয়ে আৰু আমি ৰঙিয়াতে ওচৰতে পাওঁ কাৰণে এইখন লেবৰেটৰীতে আমি আগে পিছে টেষ্ট কৰোঁ আৰু তেনেকৈ 3টা কেমো অলৰেডি আমাৰ লোৱাও হ'ল কিন্তু আজি যেতিয়া কেমো ল'বলৈ গ'ল ডক্টৰে ৰিপৰ্টটো চাই আচৰিত হৈ গৈছে যে পেচেণ্টজন জীয়াই আছেনে এনেকৈয়ে সুধিছে আৰু আমাক যে কাৰণ এইজন পেচেণ্টটো আচলতে আপোনালোকৰ হয় আইচিউত ডায়েলিচিছ কৰিব লগা পেচেণ্ট
গতিকে এইটো পিছত পেচেণ্টজন আনি যেতিয়া দেখালোঁ তেওঁৰ সন্দেহ হৈ গ'ল হৈ তেখেতে তাৰমানে ছিনিয়ৰ ডক্টৰক মাতিলে ডক্টৰ আহি চাই ক'লে যে এইটো কোনো কাৰণতে হ'ব নোৱাৰে ইমানখিনি ক্ৰিয়েটিনাইন আৰু এনেকুৱা কেলছিয়াম থকাৰ পিছত মানুহ এজন এইটো মানে পজিশ্যনত থাকিব নোৱাৰে গতিকে সন্দেহ হৈ তেখেতে ক'লে যে আপোনালোকে ওচৰতে আৰ্য ৱেলনেছ চেণ্টাৰ আছে তাতে এই দুটা টেষ্ট কৰি আনক আপোনালোকে কেমোটো বাদেই দিয়ক আমি ICUত ভৰাই দিম এতিয়া যদি সেইটোৱে হয় পিছত তাত গ'লোঁ গৈ টেষ্টখিনি কৰাৰ পিছত দেখিলে সম্পূৰ্ণ ডিফাৰেঞ্চ আৰু ইয়াতে একদম নৰ্মেল আহিছে তাত যিটো আহিছেতো আপোনালোকক ক'লেই সম্পূৰ্ণ ভুল মানে কি লগাতকৈ বেছি যিটো চাওক যিটো ইয়াত 10 পইণ্ট কিবা থাকিব লাগে 21লৈকে আহিছে যিটো হাই ৰেঞ্জ আমি বিচাৰোঁ কি তেওঁলোকৰ তাত গৈছিলোঁ তেওঁলোকে ক'লে যে এইটো এটা ভুল হৈ গ'ল বেলেগৰ ৰিপৰ্ট বেলেগৰ তাত গ'ল চাওকচোন আপোনালোকেই যে বেলেগৰ এইখনটো দোকান নহয় যে কাপোৰ এটা বেলেগত গ'ল বেলেগত সলাই দিলোঁ এইটো ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি বাৰু ভাঙাগড় মেডিকেল গ'লোঁ ছাৰে দেখুৱালে ক'লোঁ আমি বেলেগত কৰিলোঁ সৰ্বসাধাৰণ পেচেণ্টে ইয়াত দেখালে আমাৰ ৰঙিয়াৰে কোনোবা এজন ভাল চিকিৎসকক দেখাব চিকিৎসকজনে এইটোৰ ওপৰত বেছ কৰি ঔষধ দিব তাৰপিছত মানুহজন হয়তো ঢুকাই যাব গতিকে আমি বিচাৰিছোঁ যে ৰঙিয়াত যাতে আমাৰ দৰে আৰু কাৰো জীৱনত এনেকুৱা নঘটে আৰু আমি ছাৰক আহিছোঁ আজি থানালৈ আহিছোঁ আৰু আপোনালোককো এইকাৰণেই মাতিছোঁ যে মানুহখিনি অলপ সজাগ হওক আৰু আমি ৰঙিয়া থানাত আহি এইটোও কোৱা নাই যে ক্লিনিকখন বন্ধ কৰি দিয়ক ছাৰক এইটোৱে কৈছোঁ তেওঁলোকে বিভাগীয়ভাৱে অনুমতি লৈছিল নে নাই আৰু তাত যিজন মানে টেকনিচিয়ান আছিল তেওঁৰ উপযুক্ত অৰ্হতা আছে নে নাই তাৰপিছত তাত যিজন পেথলজিষ্ট ডক্টৰ কুলদীপ ঠাকুৰীয়া ছাৰ তেখেতে চহীও কৰিছে তেখেতেওতো একো চোৱা নাই চাগে গতিকে এনেকুৱা ভুলবিলাক যাতে ভৱিষ্যতলৈ নহয় তাকেই বিচাৰি আচলতে সাধাৰণ ৰাইজক অলপ সজাগ কৰাৰ বাবেহে এই পদক্ষেপটো লৈছোঁ বাকী বিহিত ব্যৱস্থা মানে যে অনুষ্ঠানটো বন্ধ হৈ যাওক মানুহখিনি মানে ভাতে মৰা এনেকুৱা কথা আমি ভবা নাই বা টকা পইচাও আমাক নালাগে